নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে প্ৰথমতে চেনেলটোৰ নতুন ভিডিঅ' এটা মাজলৈ স্বাগতম জনাইছোঁ। সো বন্ধুসকল, ভেটেনাৰী ফিল্ড এছিষ্টেণ্টৰ বাবে ভেটেনাৰী ডিপাৰ্টমেণ্ট অসম ফালৰ পৰা নতুন নটিফিকেশ্যন আপডেট মুকলি কৰিছে। গতিকে নটিফিকেশ্যনত কি কোৱা হৈছে আপোনালোকৰ সৈতে সম্পূৰ্ণ ডিটেইলছ আলোচনা কৰিম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা নিশ্চয়কৈ শেষলৈকে চাই থাকিব। সো বন্ধুসকল, ইয়াতে চাওক, আজি নটিফিকেশ্যন মুকলি কৰিছে আৰু ইয়াতে লিষ্ট অফ কেণ্ডিডেট ফৰ দ্য পোষ্ট অফ VFA অৰ্থাৎ ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট ফৰ ডকুমেণ্ট ভেৰিফিকেশ্যন। তো যিটো নটিফিকেশ্যন মুকলি কৰিছিলে যিকেইটা পোষ্টৰ বাবে, তাৰে এতিয়া যিসকলে এপ্লাই কৰিছিলে তেওঁলোকৰ এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ইয়াতে যিসকল কেণ্ডিডেটৰ নাম শ্বৰ্টলিষ্টেড কৰা হৈছে তেওঁলোকে এতিয়া ভেৰিফিকেশ্যনৰ বাবে যাব লাগিব আৰু ইয়াৰ পিছত ভেৰিফিকেশ্যন কমপ্লিট হোৱাৰ পিছতে তেওঁলোকক এপইণ্টমেণ্ট দিয়া হ'ব। চ' ইয়াতে ৰোল নম্বৰ আপোনালোকে নিজৰটো চেক কৰিব, যিসকলে ইয়াতে ছিলেক্টেড হৈছিলে। তাৰপিছত নিজৰ সকলো এড্ৰেছ ইয়াতে দিয়া আছে। টোটেল ইয়াতে যদি আপুনি চায়, ইয়াতে টোটেল কেণ্ডিডেট 443 গৰাকী কেণ্ডিডেট আছে। ইয়াতে টোটেল ভেকেঞ্চি আছিলে 445টা। বাকী দুটা ভেকেঞ্চি ইয়াতে ভেকেণ্ট থাকি যাব এই হিচাপ মতে। হয়তো কোনো দুগৰাকী কেণ্ডিডেটে এপ্লাই কৰা নাছিলে, সেইবাবে ইয়াতে নামটো অহা নাই। Document verification for the post of veterinary field assistant, that is VFA, will be held from 2nd of April to 4 April 2-3-4 এই 3 দিন ইয়াতে ভেৰিফিকেশ্যন অনুষ্ঠিত কৰা হ'ব এট দ্য ডিৰেক্টৰেট কেম্পাছ অফ এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী ডিপাৰ্টমেণ্ট আছাম এট চেনিকুঠি গুৱাহাটী। চ' ইয়াতে গুৱাহাটী চেনিকুঠিতে ইয়াতে ডকুমেণ্ট ভেৰিফিকেশ্যনবিলাক লোৱা হ'ব। চ' ইয়াতে ৰোল নম্বৰসমূহ দিয়া আছে। যদি আপুনি চাই 1ৰ পৰা 74লৈকে যিসকল আছে তেওঁলোকৰ 2 এপ্ৰিল তাৰিখে 9টা বজাৰ পৰা 1টা বজালৈকে ইয়াতে ভেৰিফিকেশ্যন সম্পন্ন কৰাব। ৰিপৰ্টিং টাইম ৰাতিপুৱা 8 বজালৈকে দিয়া হৈছে। 75ৰ পৰা 148 যিসকলৰ আছে তেওঁলোকেও 2 এপ্ৰিল তাৰিখে ভেৰিফিকেশ্যন লোৱা হ'ব। 1:30 বজাৰ পৰা 5:30 বজালৈকে ডকুমেণ্ট ভেৰিফিকেশ্যন কমপ্লিট কৰা হ'ব তেওঁলোকৰ। আৰু ইয়াতে 12:30 বজাৰ ৰিপৰ্টিং টাইম দিয়া হৈছে। 149ৰ পৰা ৰোল নম্বৰ 223লৈকে যিসকলৰ আছে তেওঁলোকৰ 3 তাৰিখে ইয়াতে ভেৰিফিকেশ্যন লোৱা হ'ব। 9টা বজাৰ ৰিপৰ্টিং, 1 বজালৈকে, 8 বজাত ৰিপৰ্টিং টাইম। 224ৰ পৰা 296লৈকে 3 তাৰিখে হয়। 1:30 বজাৰ পৰা 5:30 বজালৈকে, 12:30 বজাত ৰিপৰ্টিং টাইম। ঠিক তেনেকৈ 297ৰ পৰা 371ৰ যিসকলৰ আছে তেওঁলোকৰ 9 বজাৰ পৰা ইয়াতে টাইমটো দিয়া আছে 4 তাৰিখত। 372ৰ পৰা 443 ৰোল নম্বৰলৈকে কেণ্ডিডেটৰ ইয়াতেও 4 এপ্ৰিল তাৰিখে ভেৰিফিকেশ্যন কমপ্লিট কৰা হ'ব। তাৰপিছত কৈছে ইয়াতে আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে যিকেইটা ডকুমেণ্ট আছে আপোনালোকৰ ফলোয়িং টেষ্টিমনিয়েলছ ইন অৰিজিনেল এলং উইথ চেল্ফ এটেষ্টেড ফটোকপিজ ইন ক্ৰনলজিকেল অৰ্ডাৰ। মানে ইয়াতে কেণ্ডিডেটে তলৰ যিকেইটা ডকুমেণ্টৰ নাম ইয়াতে লিখা আছে এই ডকুমেণ্টসমূহ অৰিজিনেল লৈ যাব লাগিব, প্লাছ 1 কপি কৰি জেৰক্স কৰি ল'ব লাগিব, নিজে চেল্ফ এটেষ্টেড কৰি ল'ব আৰু ক্ৰনলজিকেল অৰ্ডাৰ মানে চিৰিয়েলি আপোনালোকে পিন মাৰি ল'ব লাগিব একেলগে। প্ৰথমতে আপোনালোকে HSLC এডমিট কাৰ্ড বা পাছ চাৰ্টিফিকেট দিব পাৰে প্ৰুফ হিচাপে। ছেকেণ্ড আপোনালোকে HSLC মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট দিব। তাৰপিছত আপোনালোকে হায়াৰ ছেকেণ্ডাৰী মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট দিব। তাৰপিছত ভেটেনাৰী কৰ্চৰ পাছ চাৰ্টিফিকেটখন দিব। তাৰপিছত কাষ্ট চাৰ্টিফিকেট যদি কোনো কেটেগৰীৰ পৰা বিলং কৰে সেইটো দিব। তাৰপিছত পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেট PRC আৰু ইয়াতে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড দিব। তাৰপিছত ফটো আইডেণ্টিটি কাৰ্ড আপোনালোকে আধাৰ কাৰ্ড দিব পাৰে বা পান কাৰ্ড নাইবা ভোটাৰ ID যিকোনো এটা জেৰক্স কৰি দিব। তাৰপিছত এনি আদাৰ ডকুমেণ্টছ ডেট মে ৰিলেভেণ্ট ফৰ দ্য কেণ্ডিডেট। চ' ইয়াতে কৈছে নো ইণ্টিমেশ্যন লেটাৰ টু দ্য কেণ্ডিডেট শ্বেল বি চেণ্ট ছেপাৰেটলি বাই দ্য পোষ্ট। আপোনালোকৰ বাই পোষ্টৰ কিন্তু কোনো আপোনালোকৰ যে ভেৰিফিকেশ্যন আছে বুলি কিন্তু বাই পোষ্টত কিন্তু আপোনালোকৰ ইনভিটেশ্যন ইয়াতে নামাতে। চ' দ্য কেণ্ডিডেট শ্বেল হেভ টু প্ৰেজেণ্ট ডকুমেণ্ট ভেৰিফিকেশ্যন এজ পাৰ শ্বেডিউল মেনশ্যনড এবভ উইদাউট ফেইল। আপোনালোকৰ কোনো ধৰণৰ পোষ্ট অফিচত যে ইনভিটেশ্যন নাযায়, চ' আপোনালোকে যিটো টাইম দেখা পালে বা নিজৰ ৰোল নম্বৰ ৱাইজ নিশ্চয়কৈ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে উপস্থিত হৈ যাব সময়মতে। নিজৰ ৰোল নম্বৰবিলাক চেক কৰিব কিমানৰ পৰা কিমানলৈকে আছে আৰু আপোনালোকৰ ডেট হিচাপে টাইম হিচাপে আপোনালোকে অকণমান আগতে উপস্থিত হৈ যাব। চ' ভিডিঅ'টোত এইখিনি আপোনালোকক জনালোঁ। যদি কিবা বুজি পোৱাত অসুবিধা পাইছে আপোনালোকে কমেণ্ট কৰিব পাৰে, নিশ্চয়কৈ আপোনালোকক হেল্প কৰাৰ চেষ্টা কৰিম। গতিকে আশা কৰোঁ ভিডিঅ' ভাল পাইছে। যদি ভাল পাইছে নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব আৰু চেনেলটোত প্ৰথমবাৰৰ পৰা আহিলে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। পুনৰ লগ পাম নতুন ভিডিঅ'টোৰ মাজলৈ। এতিয়ালৈ সামৰিছোঁ, ধন্যবাদ।